So dear students, last video আমি ডিসকাস কৰিছিলো আৰ্টিকেলৰ যেটো ইনডিফিনিট আছে এটা ভাগ হেতু সো আজি আমি আন এটা ভাগ আছে যে ডিফিনিট আৰ্টিকেল হেতু শিকিম ডিফিনিট আৰ্টিকেল ডিফিনিট আৰ্টিকেল আমি যোৱাখালি লাস্ট ভিডিওত আমি শিকিছিলো যে ডিফিনিট আৰ্টিকেল এটা হেতু হৈছে দা সো আজি আমি এই ভিডিওত শিকিম ডিফিনিট আৰ্টিকেলৰ ব্যৱহাৰ অৰ্থাৎ দাৰ ব্যৱহাৰ না ব্যৱহাৰ সো এটা কৈ আমি ইয়াত নিয়মবোৰ লিখি দিম তোমালোকে ভালকৈ দেখিবা আৰু মই আশা কৰিম যে এই ভিডিওটো কমপ্লিট দেখাৰ পিছত দাৰ ব্যৱহাৰ আৰু তোমাক বেলেগকৈ শিকিব নালাগে এইটো ভিডিওৰ পৰা আমি দাৰ ব্যৱহাৰ যিখিনি আছে সেইখিনি দিম সো ব্লক ডাইৰেক্টলি আৰম্ভ কৰো লিখিম সো দাৰ ব্যৱহাৰ নাম্বাৰ 1 ভিডিওটোত সোয়া দাৰ ব্যৱহাৰ আমি যোৱা লাস্ট ভিডিওত আমি ইনডিফিনিট আৰ্টিকেল সম্পৰ্কে শিকিছো আৰু এইটো ভিডিওত আমি শিকিম ডিফিনিট আৰ্টিকেল অৰ্থাৎ দাৰ ব্যৱহাৰ সো প্ৰথম নিয়মটো হৈছে কোনো এটা বস্তু বা ঠাই বা আন কিবা বস্তুক যদি আমি নিৰ্দিষ্টকৈ বুজোৱা হয় বুজাও তেনে ক্ষেত্ৰত আমি দা আৰ্টিকেল বহাম ফৰ এক্সাম্পল কিতাপখন এতিয়া চাও কিতাপখন বুক বি ও ও কে বুক ইয়াত আছে এটা খালি ঠাই যদি নিৰ্দিষ্টকৈ বুজোৱা হয় যে হেই কিতাপখন হয় ইয়াৰ আগত দা হ'ব যদি কোৱা হয় টেবিলখন হয় দা টেবিল মুঠতে আমি মনত ৰাখিম যে যদি কিবা এটা বস্তুক ডাইৰেক্টলি নিৰ্দিষ্টকৈ বুজোৱা হয় যে হেইটোৱে হয় তেনে ক্ষেত্ৰত আমি দা বহুৱাই দিম নিয়ম নম্বৰ 2 পৃথিৱীত জীৱৰ বস্তু এটা পৃথিৱীত জীৱৰ বস্তু এটা তেনেবৰ বস্তুৰ নামৰ আগত দা আৰ্টিকেল বহে ফৰ এক্সাম্পল ধৰি লোৱা হল আকাশ আমি দেখা পাও যে আমাৰ পৃথিৱীত পৰা যেটো আকাশ দেখা যায় আকাশটো এটাই হয় অৰ্থাৎ স্কাই যদি থাকে স্কাই 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 এটা আছে এতিয়া ধৰি লোৱা হৈছে সান মানে সূৰ্য সান সান আৰু কি আছে মন মন মুঠতে পৃথিৱীত জীৱৰ বস্তু এটা অৰ্থাৎ সিঙ্গেল এটাই আছে তেনেবৰ বস্তুৰ নামৰ আগত যদি আৰ্টিকেল বহাবলৈ দিয়ে তেন্তে আমি ডাইৰেক্টলি দা আৰ্টিকেলটো বহাই দিম ইয়া আছিল নিয়ম নম্বৰ 2 নেক্সট 3 নম্বৰ কি হ'ব সোয়া 3 নম্বৰ নিয়মটো হ'ব ধৰ্মীয় গ্ৰন্থৰ নামৰ আগত দা আৰ্টিকেল বহে ধৰ্মীয় গ্ৰন্থ এতিয়া ধৰি লোৱা হল যে মুছলমান সকলৰ ধৰ্মীয় গ্ৰন্থখনৰ নাম হৈছে কোৰান আৰু হিন্দু সকলৰ আছে গীতা ৰামায়ণ আৰু খ্ৰীষ্টান সকলৰ আছে বাইবেল যদি ধৰ্মীয় গ্ৰন্থৰ নাম থাকে এতিয়া কোৰান থাকিব পাৰে বা বাইবেল গীতা ৰামায়ণ মহাভাৰত মুঠতে আমি জানিম যে ধৰ্মীয় গ্ৰন্থ যদি হয় যে কিতাপ এখনৰ নাম আছে আৰু সেইখন কিতাপ যদি ধৰ্মীয় গ্ৰন্থ হয় আমি ডাইৰেক্টলি এনেবৰ গ্ৰন্থৰ নামৰ আগত দা আৰ্টিকেল বহাই দিম হ'ব সো নেক্সট 4 নম্বৰটো চাও কি আছে সোয়া 4 নম্বৰ নিয়মটো আছিল বাদ্যযন্ত্ৰৰ নামৰ আগত দা আৰ্টিকেল বহে এতিয়া বাদ্যযন্ত্ৰ কি কি আছে ধৰি লোৱা হৈছে হাৰমনিয়াম গিটাৰ আৰু ঢোল তবলা মানে মুঠতে যিটো বস্তুৰ নামৰ আগত আমি আৰ্টিকেল বহাম সেই বস্তুটো যদি বাদ্যযন্ত্ৰৰ ভিতৰত পৰে তেনেহলে তেনেবৰ শব্দৰ আগত আমি দা আৰ্টিকেল বহাই দিম নাম্বাৰ 5 সোয়া নাম্বাৰ 5 টো আছে যদি শৰ্ট ফৰ্মৰ দ্বাৰা কোনো এখন দেশৰ নাম বুজোৱা হয় তেন্তে সেই দেশখনৰ আগত দা আৰ্টিকেল বহাব লাগে ফৰ এক্সাম্পল USA লাস্ট ভিডিওত এটো কোৱা হৈছিল যে যদি কোনো শৰ্ট ফৰ্মৰ দ্বাৰা দেশ এখনক বুজোৱা হয় তেন্তে তেনেকুৱা শৰ্ট ফৰ্মৰ আগত দা বহে
এতিয়া যদি কোৱা হয় ইউকে ইউনাইটেড কিংডম, USA, যদি এনেকুৱা শৰ্ট ফৰ্মৰ দ্বাৰা যদি এখন দেশৰ নাম বুজোৱা হৈছে তেন্তে এনেবোৰ শব্দৰ আগত কি হ'ব দা আৰ্টিকেলটো হ'ব। নেক্সট 6 নম্বৰ নিয়মটো চোৱা, সাগৰ মহাসাগৰ নদ নদী পৰ্বত পাহাৰ আদিৰ নামৰ আগত দা আৰ্টিকেল বহে। ভালকৈ দেখিবা, সাগৰ মহাসাগৰ, যদি সাগৰ মহাসাগৰৰ নাম থাকে বা নদ নদীৰ নাম থাকে নাইবা পৰ্বত পাহাৰ আদিৰ নাম আছে তেন্তে তেনেবোৰ শব্দৰ আগত আমি সদায় ডিফিনিট আৰ্টিকেল অৰ্থাৎ দা বহাই দিম। ধৰা হল ভাৰত মহাসাগৰ, কি হ'ব দা হ'ব। ব্ৰহ্মপুত্ৰ নদী, কি হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ, কি হ'ব দা হ'ব। পৰ্বত পাহাৰ মাউণ্ট এভাৰেষ্ট হিমালয় আদিৰ নাম যদি থাকে তেনেবোৰ ক্ষেত্ৰত আমি দা আৰ্টিকেলটো বহাই দিম। সো যদি তোমালোকে এই নিয়মবোৰ ভালকৈ জানা তেন্তে মই নিশ্চিত যে ডিফিনিট আৰ্টিকেল অৰ্থাৎ দাৰ ব্যৱহাৰ কৰোঁতে যেটো দা আৰ্টিকেল আছে ডিফিনিট আৰ্টিকেল, এই আৰ্টিকেলটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তোমালোকৰ আৰু কোনো ধৰণৰ ভুল নহব। সো দেখা হ'ব আকৌ নেক্সট ভিডিঅ'ত। আজিলৈ ইমানে। থ্যাংক ইউ সো মাচ।